খালি মেচিন থাকোঁতে এটা মেচিনতে তিনিটাকৈ বাচ্চা উঠাই দিছে, দি এটা বাচ্চা বাগৰি পৰিছে, তাৰপিছত কৈছে পেচেণ্ট বেছি আছে। এইটোতো ঠিক কথা নহয়। মই নিজে অত্যন্ত দুখ আৰু লাজ পাইছোঁ যে এনেকুৱা ঘটনা আমাৰ মেডিকেল কলেজখনত হৈছে। মই নিজে অত্যন্ত লাজ পাইছোঁ, বুজাব নোৱাৰাকৈ মই লাজ পাইছোঁ। এটা ভুলক ভুল বুলি স্বীকাৰ কৰাৰ সাহস থাকিব লাগে যে এইটো এটা ভুল হৈছে, ভুল বুলি স্বীকাৰ কৰিব লাগে। ইয়াত যদি প্ৰিন্সিপাল ছুপাৰিণ্টেণ্ডেণ্ট যোনে আপোনালোকক এইবিলাক কথা কৈছে তেওঁলোককো মই বেয়া পাইছোঁ। সাংবাদিকৰ আগতো সঁচা কথা ক'ব লাগে, ভুলটোক ভুল বুলি ক'ব লাগে। বেয়া হৈছে, প্ৰিন্সিপালে ক্ষমা খুজিব লাগে দেউতাক মাকৰ ওচৰত। সন্তানটি সম্পূৰ্ণ নেগলেক্টৰ কাৰণে মৃত্যু হৈছে। আজি GMCHৰ নেগলেক্ট, এতিয়া GMCHৰ বিল্ডিংটোৱেতো নেগলেক্ট কৰা নাই, কোনোবা এজন ব্যক্তিৰ নেগলেক্ট হৈছে। গতিকে সেই নেগলেক্টটো আমি বিচাৰি উলিয়াব লাগিব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আজি ৰাতিপুৱা শ্ৰীমতী স্মিতা ডেকা আৰু উৎপল বৰদলৈৰ নৱজাত সন্তান এটা আমাৰ যিটো জণ্ডিছ নহ'বৰ কাৰণে আমি যিটো ফটোথেৰাপিক মেচিনত থওঁ তাৰ পৰা বাগৰি পৰে আৰু পুত্ৰ সন্তানটিৰ মৃত্যু হয়, ছোৱালী সন্তানটিৰ মৃত্যু হয়। ছোৱালীজনীৰ ওজন প্ৰায় 3.7 কেজি আছিলে। বিষয়টোৰ ওপৰত অনুসন্ধান কৰিবলৈ ৰাজ্য চৰকাৰে এখন 3জনীয়া কমিটি গঠন কৰি দিছে। আমাৰ অতিৰিক্ত মুখ্য সচিব সুইটি চাংচন, ডাইৰেক্টৰ মেডিকেল এডুকেশ্যন আৰু এইমছৰ এজন বিশেষজ্ঞৰে সৈতে এই তদন্ত কমিটিটো গঠন হ'ব। মই নিজে যিটো ফটোথেৰাপিক ইউনিটৰ পৰা বাগৰি পৰিছিলে মই নিজে তাক চাই আহিলোঁ। যথেষ্ট খালী মেচিন থকা স্বত্তেও এটা মেচিনতে কৰ্তব্যৰত নাৰ্ছে হওক চিকিৎসকে হওক 3টাকৈ বাচ্চাক একেলগে তেওঁলোকে ৰাখি থৈছিলে। মেচিনৰো অভাৱ নাছিলে, যথেষ্ট খালী মেচিন আছিলে। এনেকুৱাও নহয় যে মেচিন নথকা বা মেচিনৰ অসুবিধাৰ কাৰণে তেওঁলোকে এটা সন্তানৰ জেগাত বা দুটা সন্তানৰ জেগাত 3টাক ৰাখি থ'বলগীয়া হৈছিলে। মোৰ দৃষ্টিত বা মই যিটো বুজিলোঁ